স্কুলৰ ফিজ দিব লাগিব। হ'ব দে নমি, মই গৈ অলপ পিছত দি থৈ আহিম। মোৰ এই কাপোৰ কেইখন চিলাই দিবলৈ পাৰিলে ফিজটো ওলাই পৰিব, বুজিছনে? বাৰু তই যা এতিয়া স্কুললৈ। কিন্তু মা, তুমি ইমান কষ্ট কিয় কৰা? কালিও বহুত ৰাতিলৈকে তুমি কাপোৰ চিলাই আছিলা, এতিয়াতো অলপ জিৰণি লোৱা। নমি, তই পঢ়া শুনা কৰি ভাল মানুহ হ, মোৰ বাবে সেইটোৱে জিৰণি হ'ব, বুজিছ? তই যেতিয়া ভালদৰে পঢ়া শুনা কৰি নিজে উপাৰ্জন কৰিব পৰা হবি, তেতিয়াই মই জিৰণি ল'ম। যা এতিয়া স্কুললৈ, দেৰি হ'ব নহ'লে, কিমান আৰু কথা পাতি থাক। ঠিক আছে দিয়া, তুমি তেতিয়াহ'লে ফিজটো দি থৈ আহিবাগে। হ'ব যা, মই এই কাপোৰ কেইখন চিলোৱা হ'লে খুৰীয়েৰহঁতক দি কেনে পইচাকেইটা লৈ মাষ্টৰণী বাইদেউক ফিজটো দি থৈ আহিমগৈ। যা তই এতিয়া। দুখীয়া বুলি জানিও মানুহবোৰে মোৰ লগত বাৰু কিয় তেনেকুৱা কৰে? কাপোৰ চিলাবলৈ দিলে মই সময়মতে দি থৈ আহো, কিন্তু পইচাটো দিয়াৰ সময়ত ইমান খেলি মেলি কৰে, পইচা একেবাৰে কমাই দিয়ে। এনেকে হ'লে মই কেনেকে চলিম বাৰু? ছোৱালীজনীক পঢ়াবৰ কাৰণে বহুত টকা লাগে, তাতে তাইক মই এখন ভাল স্কুলত দিছো, যাতে তাই পঢ়ি শুনি ভাল মানুহ হয়। এতিয়া মোৰ এই শাড়ীখন বেছি তাই স্কুলৰ ফিজটো দিব লাগিব, আৰু তাইৰ কিতাপ পত্ৰও কিনিব আছে নহয়। এইখন ধুনীয়া শাড়ী, দামো হ'ব, গতিকে এইখনকে বেছি তাইৰ স্কুলৰ ফিজ আৰু কিতাপখিনি কিনি আনিব লাগিব। নমিহঁতৰ স্কুল ছুটি হ'বই হ'ল, তাই আহি নাপাওঁতে পটককে মই এইখন বিক্ৰী কৰি থৈ আহোঁ, তাই আৰু দেখিলে হাহাকাৰ লগাব। মা, কলৈ যোৱা তুমি? নাই মানে এই শাড়ীখন এই কাৰোবাক দি দিওঁ বুলি ভাবিছো, জানানে? এনেইহে পৰি আছে বাকচত, এনেকে পৰি থকাতকে এইখন বেচি দিলে পইচা কেইটামানকে পাম। সেইকাৰণে এই বিমলা খুৰীয়েৰহঁতৰ ঘৰলৈ যাওঁ। মানুহজনীয়ে বৰ ধুনীয়া ধুনীয়া চাদৰ মেখেলা শাড়ীবিলাক পিন্ধে নহয়, এইখনো কিজানি ৰাখেই, মই তাৰ পৰা আহোঁ ৰখাতকে। মা, স্কুলৰ ফিজটো তুমি মিলাব পৰা নাই নহয়নে? আৰু মা, তুমি মোৰ কাৰণে তোমাৰ মৰমৰ শাড়ীখন কিয় বেচিবলৈ ওলাইছা কোৱাচোন? মানে এই কাপোৰ চিলাই কৰি পোৱা পইচা কেইটা দি আৰু 300 টকামান লগাহে থাকিলে, সেইকাৰণে ভাবিলো এইখন শাড়ী এনেই পৰিহে আছে, মইনো আৰু এতিয়া এইবোৰ শাড়ী পিন্ধি কলৈ যাম, হয়নে নহয়? সেইকাৰণে ভাবিলো এইখন বিক্ৰী কৰি দিওঁ। এইকেইটা পইচাৰে যি পাওঁ, এইটো স্কুলৰ ফিজ আৰু সেই তোৰ যে 2খন কিতাপ লগাত আছিলে বুলি কৈছিলি, সেই কিতাপ 2খন কিনি আনিম। বাৰু তই এতিয়া যাচোন, মুখ হাত ধুগৈ, মই ভাত বনাই থৈছো, ভাতকেইটা বাঢ়ি খাবি, বুজিছ? মই আহোঁতে হয়তো অলপমান পলম হ'ব পাৰে। মা, মোৰ বাবে তুমি তোমাৰ মৰমৰ বস্তুবোৰ বেছি বেছি কিয় শেষ কৰিছা কোৱা? মা, মই আৰু নপঢ়ো, মোৰ পঢ়িবলৈ মন নোযোৱা হৈছে। নমি, খবৰদাৰ বুলি কৈছো, এইটো কথা তই কেতিয়াও মোৰ আগত নুলিয়াবি। তই পঢ়িব লাগিব, পঢ়ি শুনি তই ডাঙৰ মানুহ হ'ব লাগিব। তোক পঢ়াবৰ কাৰণে মোৰ নিজৰ বস্তু বিক্ৰী কৰিবলৈ মোৰ দুখ নালাগে। তোৰ সপোন পুৰাবলৈ মই এইবোৰ কৰি আছো, গতিকে যা, মই যেনেদৰে পাৰো সিমান চেষ্টা কৰি তোক পঢ়ুৱাই আছো, আৰু তাই মোক নপঢ়ো বুলি কয়। তই পঢ়িবই লাগিব, তই ডাঙৰ মানুহ হ'বই লাগিব। হ'ব দিয়া মা, তুমি যি ভাল দেখা কৰা। বাৰু সোনকালে আহিবা। হ'ব দে, যা এতিয়া ভাতকেইটা বাঢ়ি পেলাই খাই পেলাই শুই থাকিবি, বুজিছ? আৰু কোনোবা আহিলে দৰজাখন খুলি নিদিবি কিন্তু, আজিকালি মানুহৰ একো বিশ্বাস নাই। হ'ব দিয়া, যোৱা তুমি। মায়ে মোক ইমান কষ্ট কৰি কৰি পঢ়াইছে, গতিকে মই ভালদৰে পঢ়িব লাগিব, আৰু পঢ়ি শুনি এদিন নিশ্চয় মই ভাল মানুহ হ'বই লাগিব। বিচনাৰ তলখন ইমান লেতেৰা হৈছে নহয়, মায়ে মোক কাম কৰিবলৈকে নিদিয়ে, খালি পঢ় পঢ়কে থাকে। আজি ময়ে চাফা কৰি দিওঁ, মায়েনো মোৰ কাৰণে কিমান কৰিব, ঘৰৰো কাম সোপা কৰে, চিলাই কামো কৰে, আকৌ মোক পঢ়ায়ো। ময়ে আজি মাক অকমান সহায় কৰি দিওঁ। আৰে, এইটো কিনো? ঝাৰুডাল দেখোন সেইফালে যোৱাই নাই, কিবা এটা আছে বিচনাৰ তলত, কি বা আছে? এইটো দেখোন বাকচ। চাওঁ কিনো আছে বাকচটোত, বহুত দিনৰ পৰা মই এই বাকচটো দেখিয়ে আছো। আজি মই চাম বাকচটোৰ ভিতৰত কি আছে। একোৱে নাই নেকি? উজনে নাই দেখোন। তেনেহলে বাকচটো ইমান দিনৰ পৰা মায়ে এনেকে বিচনাৰ তলত কিয় সোমাই থৈ দিয়ে? ইমান পুৰণা বাকচ এইটো, খুলি চাওঁ কি আছে ভিতৰত। নমিতা, কি কৰিছ তই? চাওঁ, বাকচটো থৈ দে আকৌ য'তে আছিলে তাতে, কিয়নো উলিয়াই আনিছ বাৰু এইটো? মা, বাকচটো মই আজি খুলি চাম কি আছে ইয়াৰ ভিতৰত। বহুত দিনৰ পৰা মই ইয়াতে থকা দেখিছো, গতিকে মই আজি খুলি চামেই কি আছে ইয়াত।
নুখুলিবি বুলি কৈছো নহয় মাজনী তোক মই নুখুলিবি বাকচটো থৈ দে সময় হলে মই তোক নিজেই কম বাকচটোৰ কথা এতিয়া থৈ দেচোন মা তুমি সদায় এনেকে এদিন এদিন কৰি থাকা সদায় মই বাকচটো খুলিবলৈ হ'লে তুমি মোক কোৱা যে বেলেগ এদিন কম কিনো আছে বাকচটোৰ ভিতৰত নোকোৱা কিয় কম নহয় মাজনী যেতিয়া সময় আহিব তেতিয়া মই নিজেই তোক বাকচটো খুলি দেখুৱাম এতিয়া থৈ দে বাকচটো কিন্তু মা এই বাকচটো কাৰ হয় সেইটোতো কোৱা কি আছে ইয়াত এইটো মোৰে বাকচ হয় মোৰ পুৰণা জীৱনৰ কিছুমান কথা ইয়াত আছে যেতিয়া সময় হব তই যেতিয়া ডাঙৰ হবি মই তোক নিজেই কম এইবোৰ কথা এতিয়া থৈ দে এতিয়া তই সৰু হৈ আছ নহয় এইবোৰ কথা জানিব নালাগে বুজিছনে দিয়া হ'ব দিয়া তুমি সদায় তেনেকে কোৱা নমি এতিয়া মই ভাত বাঢ়িছো কাইলৈ আকৌ স্কুল আছে তই সোনকালে উঠিব লাগিব এতিয়াতো মই বহুত ডাঙৰ হলো এতিয়া মই ডিগ্ৰী কমপ্লিটো কৰিলো মায়ে তথাপিও মোক এই বাকচটোৰ বিষয়ে এদিনো একো কথা নকলে কিন্তু আজি মা নোহোৱাৰ বাবে মই নিজে খুলি চাম কি আছে ইয়াতে মোৰতো জানিবলৈ মন যায় মাৰনো কি পুৰণা কথা এই বাকচটোত আছে এই ঘৰখনত মা আৰু মইহে থাকো গতিকে এতিয়া মাও নাই ময়ে খুলি চাম আজি কি আছে বাকচটোত মাৰ কি এনেকুৱা গোপন কথা আছে যে মোৰ পৰা লুকুৱাই ৰাখে হা এখন ডায়েৰী আৰু এখন ফটো হাৰে এইখন দেখোন মোৰে ফটো মোৰ সৰু দিনৰ ফটো ডায়েৰীখনত বা কি আছে পঢ়ো নে নপঢ়ো নাই আজি মা নোহোৱা চান্সতে এইখন পঢ়ি চাব লাগিব তেতিয়াহে গম পাম মাৰ এনেকুৱা কি গোপন কথা আছে যে মোৰ পৰা লুকুৱাই ৰাখে সদায় এইবোৰ কি লিখা আছে ইয়াত তাৰমানে মা তুমি এইবোৰ কথা মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা ইমান দিন সেইকাৰণে তুমি মোক বাকচটো খুলিবলৈ নিদিয়া নহয়নে মই যদি আজি মনে মনে এইটো খুলি নাচালো হয় ডায়েৰীখন পঢ়ি নাচালো হয় এইবোৰ কথা একো গমেই নাপালো হয় সেইকাৰণে মায়ে মোৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিবলৈকে মোক বাকচটো চুবলৈ নিদিয়ে কোনোদিন নমি তই মানে বাকচটো খুলিলি মা মা মই খুলি চালো মা এতিয়া গম পালি নে মই তোক কিহৰ কাৰণে বাকচটো খুলিবলৈ দিয়া নাছিলো নিজেতো পঢ়ি পেলাই গম পালি ন সকলো কথা মা তুমি এইবোৰ কথা মোৰ পৰা ইমান বছৰ কিয় লুকুৱাই ৰাখিছিলা কোৱা মা তুমিতো মোক সঁচা কথা কৈ দিব পাৰিলা হয় মইতো এতিয়া ডাঙৰ হৈছো এইখিনি কথা শুনাৰ অন্তত অধিকাৰ মোৰ আছিলে নাকাটিবি মাজনী মই তোক হেৰুৱাব লাগে বুলি এইবোৰ কথা তোৰ পৰা লুকুৱাই ৰাখিছিলো কাৰণ মই জানো তই এইখিনি কথা গম পালে কিজানি মোক এৰি থৈ গুচি যাব মই সেইটো ভয়তে তোৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিছিলো মা তুমি মোৰ কাৰণে ইমান ত্যাগ কৰিলা আৰু মই তোমাৰ কাৰণে এতিয়ালৈকে একো এটা কৰিব পৰা নাই মা কিন্তু মা মোক তুমি নিজে কোৱা এই ডায়েৰীখনত লিখা কথাবোৰ সঁচা হয় নে নহয় তুমি নিজ মুখেৰে মোক আজি সকলো কথা ক'ব লাগিব মা তুমি কোৱা এই কথাবোৰৰ আঁৰত কি ৰহস্য লুকাই আছে তুমি মোক সঁচাকে কোৱা মা মোক সঁচাকে কোৱা তই ডায়েৰীখনত যি লিখা পাইছ সেইবোৰে সঁচা কথা মই তোক হেৰুৱাব লাগে বুলি ইমান দিন মোৰ ছোৱালী বুলি কোৱা নাছিলো কিন্তু এতিয়া তই যদি জানিব বিচাৰিছ শুন আচলতে তই মোৰ নিজৰ ছোৱালী নহয় মই তোক জন্ম দিয়া নাই তই খালি অসমীয়া আৰু মই হলো বিহাৰী গতিকে মই তোক কেনেকে জন্ম দিব পাৰো কচোন মাজনী কিন্তু মই তোক যেতিয়াৰ পৰা পাইছিলো বৰ মৰমত মোৰ নিজৰ ছোৱালীৰ দৰে তুলি তালি বৰ কষ্টেৰে ডাঙৰ দীঘল কৰিছো বা কিন্তু মই তোক হেৰুৱাব লাগে বুলি আজিলৈকে মই তোক সকলো কথা খুলি কোৱা নাছিলো কিন্তু আজি তই জানিব বিচাৰিছ যেতিয়া শুন তোৰ 2 বছৰ বয়স থাকোতে তই তোৰ নিজৰ মা দেউতাক হেৰুৱাইছিলি আৰু মই তোক অকলে পাইছিলো দুফালে 2টা মৃতদেহ পৰি আছিল তোৰ মাৰ আৰু দেউতাৰৰ অকলে ৰাস্তাত বহি তই কাটি আছিলি আৰু তেনেকুৱাতে মই তোক কোচত তুলি লৈছিলো মোৰ নিজৰ ছোৱালী ৰূপে মই বহুত বিচাৰিলো তোৰ কোনোবা আপোন মানুহ আছে নেকি কিন্তু নাই কাৰো একো সম্ভেদ নাপালো পুলিচ থানালৈকে লৈ গৈছিলো তোক কিন্তু কোনেও একো সম্ভেদ দিবই নোৱাৰিলে
তোৰ মাৰ আৰু দেউতাৰ এটা এক্সিডেণ্টত হঠাতে মৃত্যু হৈছিল আৰু তই একেবাৰে অকলশৰীয়া হৈ পৰিছিলি। সেইবাবে মই তোক মোৰ নিজৰ ছোৱালী কৰি মোৰ লগত লৈ আহিছিলো আৰু তেতিয়াৰে পৰা মই তোক মোৰ ছোৱালী কৰি মোৰ নিজৰ লগতে ৰাখো। মই তোৰ কাৰণে বিয়া নোহোৱাকে থাকি গলো কেৱল তোক চোৱা চিতা কৰিবৰ কাৰণে। কিন্তু মোক এটা ভয়ে খুলি খুলি খাইছিল। জানোছ তই এইবোৰ কথা গম পালে মোক এৰি থৈ গুচি যাৱ, কাৰণ মই যে তোৰ জন্মদাত্ৰী মা নহয়। মা, তুমি মোৰ জন্মদাত্ৰী মা নহলা কি হল? তুমিতো মোৰ জীৱনদাত্ৰী মা নমা। মোক সেই 2 বছৰীয়া বয়সৰ পৰাই তুমি মোক টালি তুলি ডাঙৰ দীঘল কৰিছা। মোৰতো নিজৰ মা দেউতা হেৰাই গৈছে এই পৃথিৱীৰ পৰা। এতিয়া এইখন পৃথিৱীত আৰু তোমাৰ বাহিৰে মোৰ কোন আছে কোৱা? তুমি কিয় ভাবি ললা যে মই তোমাক এৰি থৈ গুচি যাম বুলি? মা, মই তোমাক এৰি থৈ কলৈকো নাযাওঁ। তুমিয়ে মোৰ সকলো। মাজনী, তই মোক ক্ষমা কৰি দিবি মাজনী। ইমান বছৰ মই তোৰ পৰা এই সত্যটো লুকুৱাই ৰাখিছিলো। মোক ক্ষমা কৰি দিবি। মা, হ'ব দিয়া আৰু নাকান্দিবা। এতিয়াৰ পৰা তুমি মোৰ মা, মোৰ নিজৰ মা। তুমি আৰু কেতিয়াও ভয় খাব নালাগে। মই তোমাক এৰি কলৈকো গুচি নাযাওঁ। নাকান্দো মাজনী, নাকান্দো আৰু মই কেতিয়াও নাকান্দো। মা, মোৰ বৰ ভয় লাগিছে মা। কি হৈছে কোৱাচোন তোমাৰ? কিয় এনেকে আছা মা? কিবা এটাতো কোৱা মা, মোৰ বৰ ভয় লাগিছে। একো হোৱা নাই অ মাজনী, অলপমান ভাগৰ ভাগৰ লাগিছে, গাটো অলপ বেয়া লাগিছে। তই কিয় ইমান চিন্তা কৰিছ কচোন হা? মোৰ একো হোৱা নাই নহয়। নহয় মা, তুমি মোৰ লগত মেডিকেললৈ যাব লাগিব এতিয়াই। ব'লা মা, মোৰ লগত এতিয়া ডক্টৰ তালৈ ওলোৱা। নাই অ মাজনী, একো হোৱা নাই মোৰ। তই মিছাই ইমান চিন্তা কৰি আছ। আৰু শুন, তোৰ কাৰণে সাঁচি থোৱা পইচা কেইটা তই মোৰ বেমাৰত খৰচ কৰিব নালাগে। মোৰ একো টান বেমাৰ হোৱা নাই নহয়। অকনমান জিৰণি ললে মোৰ ভাল হব। আৰু তোৰ কালি ইণ্টাৰভিউ আছে নহয়, ভালকে পঢ়া শুনা কৰিছ নে নাই? কৰিছো মা। তুমিতো গোটেই জীৱন কষ্ট কৰি কৰি মোক পঢ়ুৱালা। এতিয়া অন্ততঃ মই ভালদৰে পঢ়ি শুনি কিবা এটা চাকৰি যোগাৰ কৰি তোমাক এই কষ্টৰ পৰা মুক্তি দিব বিচাৰিছো। কিমান আৰু লাগি থাকিবা মোৰ লগত? আজি অত বছৰ তুমি কষ্ট কৰি কৰি মোক যিখিনি দিলা, এতিয়া মই তোমাক অকনমান সুখ দিবলৈ চেষ্টা কৰিছো। যদি কপালত আছে কাইলৈ ইণ্টাৰভিউটো ভাল হলে মোৰ চাকৰিটো হব। কিন্তু এতিয়া মই তোমাক এনেকে কেনেকে চাই থাকো কোৱা? একো নহয়, মোৰ একো হোৱা নাই। তই এতিয়া অকনমান ভাত বহাই দেগৈ যা। তই খাই লৈ সোনকালে শুই থাক। কালি আকৌ সোনকালে টাউনলৈ যাব লাগিব নহয় ইণ্টাৰভিউ দিবলৈ। ইয়াৰ পৰা তোৰ বহুত দূৰ হব বুজিছ, সেইকাৰণে সোনকালে যাব লাগিব ঘৰৰ পৰা। যা, তই দুটামান ভাত বহাই দে, খাই লৈ পেলাই শুই থাক। কিন্তু মা, তোমাক ডক্টৰৰ তালৈ নিব লাগিছিলে নহয়। অ নালাগে, যা, মোৰ ডক্টৰৰ তালৈ নিব লগা অসুখ হোৱা নাই নহয়। তই যাচোন এতিয়া, যা। ঠিক আছে দিয়া, মই ভাত দুটামান বনাওগে। তুমি টোপনি নাযাবা কিন্তু। ময়ো খাম, তুমিও খাব লাগিব। মোৰ খাবলৈ মনে যোৱা নাই অ। দে হ'ব দে, যা, বনালে দুটামান দিবি, খাম আৰু। মা, মা, ক'ত গ'লানো তুমি? চাও এইফালে আহাচোন। ৰহ, গৈছো এজনী। ইমানকে কিয় চিঞৰিছ বাৰু? বাপৰে, ইমানকে চিঞৰি আহিছ, কি হলনো? মা, আজি মই প্ৰথম দৰমহা পাইছো আৰু দৰমহাৰ পইচাৰে মই তোমাৰ কাৰণে এইটো উপহাৰ আনিছো। যোৱা এতিয়া, সোনকালে পিন্ধি মোক এবাৰ দেখুওৱা আহি। তই মোৰ কাৰণে উপহাৰ আনিব পৰা হলি, মানে তই ডাঙৰ হৈ গলি নহয় নে? ৰ, কিনো উপহাৰ আনিছ, মই পিন্ধি আহোগে। মা, ইমান বছৰ তুমি কষ্ট কৰি কৰি মোক পঢ়ুৱালা, ডাঙৰ মানুহ কৰিলা। এতিয়া মই চাকৰি কৰো, গতিকে এতিয়াৰ পৰা তুমি আৰু কোনো দিনে কষ্ট কৰিব নালাগে বুজিছা। আৰু এতিয়াৰ পৰা তুমি তোমাৰ বস্তুবোৰ বেচি পেলাই মোক পঢ়ুৱাব নালাগে নহয়। এতিয়াৰ পৰা মই কষ্ট কৰিম আৰু তুমি আৰামত বহি বহি খাব লাগিব বুজিছা। যোৱা এতিয়া, সোনকালে মই দিয়া উপহাৰটো পিন্ধি আহাগে। ৰহ, আহিছো ৰ। কিমান দিনৰ পৰা যে মই এইটো দিনলৈ অপেক্ষা কৰি আছিলো, কেতিয়ানো দৰমহাটো পাওঁ আৰু মাৰ কাৰণে এটা ভাল উপহাৰ আনো। আৰু অন্ততঃ আজি এই দিনটো পালেহি। মা যে ইমান সুখী হৈছে নহয়, আৰু মাৰ মুখখন দেখি মই সকলোতকে সুখী হৈছো।
মাৰ মুখৰ এই হাঁহিটো মই সদায় চাবলৈ বিচাৰি আছিলো, কিন্তু আজিহে মাৰ মুখত এই মিঠা হাঁহিটো মই দেখিবলৈ পাইছো। অতদিন ধৰি ইমান কষ্ট কৰি মায়ে মোক পঢ়ুৱালে শুনোৱালে, এতিয়া অন্তত মাক আৰু মই অকণো কষ্ট কৰিবলৈ নিদিওঁ। মাজনী চাচোন এইফালে চা, তই এতিয়া উপহাৰ মই পিন্ধি আহিলো, কেনেকুৱা লাগিছে ক এতিয়া? মা, এইজনী তুমিয়েই নে? ইমান ধুনীয়া লাগিছে নহয় তোমাক, কি কম মই। সঁচাই ভাল লাগিছে নে? আৰু মই পিন্ধিব পাৰিছো নে নাই কচোন? মইতো মেখেলা চাদৰ পিন্ধিয়ে পোৱা নাছিলো জানানে? আমি আকৌ বিহাৰী মানুহ নহয়, মেখেলা চাদৰ পিন্ধিয়ে পোৱা নাই, শাৰী পিন্ধিহে ডাঙৰ হৈছো। এতিয়া মেখেলা চাদৰযোৰ কেনেকে পিন্ধো বোলো, কেনেকে পিন্ধি পেলাই মেৰাই আহিছো আৰু। চা হৈছে নে নাই, ভাল লাগিছে নে নাই মোক কচোন? মা মা মা, তুমি সঁচাকে বহুত ধুনীয়া, আৰু এই কাপোৰযোৰে তোমাক আৰু ধুনীয়া কৰি তুলিছে। মা, এতিয়াৰ পৰা কিন্তু তুমি এনেকে সদায় হাঁহি থাকিব লাগিব। হ'ব দে, কিয় হাঁহি নাথাকিম কচোন? এতিয়া মোৰ মাজনীয়ে চাকৰি কৰে, চাকৰিৰ পইচাৰে তাই এতিয়া মোক খুৱাব পৰা হ'ল। মই আৰু এতিয়া কোনো কাম চাম কৰিব নালাগে, তোৰ পইচাৰে বহি আৰামত খাব পাৰিম, নহয় জানো? মা, তুমি সঁচাকে কৈছা, এতিয়া আৰু একো কাম কৰিব তোমাৰ দৰকাৰেই নাই। মোৰ চৰকাৰী দৰমহাৰ পইচা কেইটা দি আমি দুটা আৰামত চলি যাব পাৰিম। আৰু আমাৰ ঘৰটো ঠিক কৰিব লাগিব, বহুত বেয়া হৈ গৈছে। এতিয়াৰ পৰা তুমি চিন্তা নকৰিবা, এইখন ঘৰৰ সকলো দায়িত্ব এতিয়াৰ পৰা মোৰ ওপৰত। তুমি মাত্ৰ খাবা আৰু শুবা, বুজিছা? হ'ব দে মাজনী, এইটো দিনৰ কাৰণে মই বহুত আশাৰে বাট চাই আছিলো। তোৰ চাগে নিজৰ মা দেউতাৰো সপোন আছিলে তোক ভালদৰে পঢ়াই শুনাই এজনী শিক্ষিত ছোৱালী কৰি তোলাৰ। মই সেই সপোনটোকে পূৰণ কৰিলো, বুজিছনে? এতিয়া তোৰ মা দেউতাই চাগে আকাশৰ পৰা চাই তোক আশীৰ্বাদ কৰি আছে। তোৰ মা দেউতাৰ সপোনো পুৰা হ'ল, আৰু মোৰ সপোনটোও পুৰা হ'ল। এতিয়াৰ পৰা আমি দুয়ো এইখন ঘৰত সুখেৰে থাকিম, নহয় জানো? আৰু আজিৰ পৰা মই শাৰী নিপিন্ধো, মেখেলা চাদৰে পিন্ধি থাকিম। মোৰ কিবা মেখেলা চাদৰ পিন্ধি ভাল লগা হ'ল দেখোন। তই এতিয়া মোক আৰু কেইযোৰমান মেখেলা চাদৰ আনি দিব লাগিব আকৌ। হ'ব দিয়া মা, তুমি চিন্তা নকৰিবা, আমি কাইলৈ বজাৰলৈ যাম। তুমি মোৰ লগত বজাৰলৈ ওলাবা, আৰু তোমাৰ যি যি পচন্দ লাগে তেনেকুৱা ধৰণৰ মেখেলা চাদৰ কিনি আনিবা, হ'ব? হ'ব দে হ'ব দে। মা, তুমি সৰুতে মোৰ সপোনবিলাক পূৰণ কৰিছিলা, আৰু এতিয়া আজি মই তোমাৰ এটা সৰু সপোনহে পূৰণ কৰিছো। চাই থাকিবা, ইয়াৰ পিছত মই তোমাৰ সকলোবিলাক সপোন পূৰণ কৰিম। মই জানো। আৰু মা, কি জানা? মাতৃত্ব কেৱল জন্ম দিয়াটোৱেই নহয়, যিজনে নিজৰ সকলো সুখ ত্যাগ কৰি এটি শিশুৰ জীৱন গঢ় দিয়ে, সেয়াই প্ৰকৃত মা, যেনে তুমি। গতিকে মাক কেতিয়াও অকলশৰীয়া নকৰিব, কাৰণ মায়ে নিজৰ দুখ লুকুৱাই সন্তানক হাঁহিবলৈ শিকায়।